আজি মই বনাবলৈ লৈছোঁ এয়া বাটাৰ পনীৰ মছলা। তাৰ বাবে মই কাজু, পিঁয়াজ, গোটা জিৰা, বিলাহী, আদা, ৰচুন এইদৰে যোগাৰ কৰি ল'লোঁ। তাৰপিছত মই এখন কেৰাহীত পিঁয়াজ, আদা, ৰচুন, বিলাহী, কাজু এইখিনি অলপমান আধা ভজা কৰি ল'ম। তাৰপিছত এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। এয়া মোৰ পিছা হৈ গ'ল পেষ্টটো। আনহাতে এতিয়া মই এখন কেৰাহীত প্ৰথমতে বাটাৰ দি ল'ম। যিহেতু বাটাৰ পনীৰ মছলা বনাইছোঁ, বাটাৰটোতো দিবই লাগিব। তাৰপিছত মই হালধি, ৰং গুড়া দি পনীৰখিনি অলপমান ৰঙা কৰি ভাজি ল'লোঁ। তাৰপিছত সেই একেখন কেৰাহীতে পুনৰ বাটাৰ দি ল'লোঁ। দি তাতে মই এতিয়া গোটা জিৰা দি অকণমান সময় ভাজি যিটো পিচি থৈছিলোঁ সেই পেষ্টটো এতিয়া দি দিব লাগিব। তাৰ আগতে মই অকণমান হালধি আৰু ৰং গুড়া দি ল'লোঁ। এয়া এতিয়া মই পিচি থোৱা পেষ্টটো তাতে ঢালি দিলোঁ। সেইদৰে অকণমান লৰাই এতিয়া মই অকণমান পানী দি এইখিনি মিক্স কৰি তাৰপিছত নিমখ দিলোঁ। তাতে এতিয়া মই যিখিনি পনীৰ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি এতিয়া ঢালি দিলোঁ। এয়া উতল অহাৰ পিছত আমাৰ বাটাৰ পনীৰ